बिटिसिनि मावफुं सोद्रोमा अरूप कुमार देनि पकेराग्राम बियाबाव मोनजिसे बिथांखिनि अन्थाइ खाम्फा गायसनदों बिपिएफनि एमएलए रबिराम नार्जारिया। क'क्राझार जिल्लानि पकेराग्राम नोगोर आफादनि बेन्दोंआव सोनाब क'क्राझार बियाबनि एमएलए रबिराम नार्जारिया 20 फेब्रुवारि मंगलबारखालि गुबुन गुबुन मोनजिसे बिथांखिनि अन्थाइ खाम्फा गायसनो। अन्थाइ खाम्फा गायसननाय हाबाफारियाव एमएलए बिथांजों लोगोसे पकेराग्राम नोगोर आफादनि आफादगिरि सुरेन्द्र शर्मा, बिपिएफनि दैदेनगिरि डक्टर रेजाउल करिम, पकेराग्राम नोगोर आफादनि गुबुन गुबुन वार्डनि सोद्रोमा आरो ओनसोलनि रायजो राजाफोरा बाहागो लादोंमोन। मख'जाथाव बाथ्रानि एमएलए बिथाङा रायजोफोरनि जौगानाय बिथिंखौ नोजोर होनानै मावफुंनो लानाय बिथांखिनि अन्थाइ खाम्फा गायसननायखौ गोजोननाय फोरमायो रायजो राजाफोरा। गुबुन फारसेथिं अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लानानै एमएलए बिथाङा इउपिपिएल हानजानि दैदेननायजों सानाव जौगानाय बाथ्रा बुंनाय बिटिसिआ दा अखाफोर जहाबनायसो होनना खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। ভাল লাগিছে। মই ৰাতিপুৱা 9টা বজাৰ পৰাই প্ৰথম তৎপাৰা গাঁৱত মই আৰম্ভ কৰিলোঁ। তৎপাৰা গাঁওখনৰ মাজেদি ওলাই যোৱা যিটো ৰাস্তা, আমাৰ পকেৰাগ্ৰাম ঠাকুৰগ্ৰাম ৰোডৰ পৰা ষ্টাৰ্ট হোৱা যিটো ৰাস্তা, এই ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা যিটো মুখ্যমন্ত্ৰী নগৰীয়া পথ নিৰ্মাণ আঁচনিৰ অধীনত চেংচন পালোঁ, সেই চেংচনৰ ৰাস্তাটো বনাবৰ কাৰণে তাতে অলৰেডি ধৰা হৈছিলে, টেণ্ডাৰো হৈ গ'ল। এইটো আধাৰশিলা স্থাপন কৰাৰ কাৰণে আজি কাৰ্যসূচী লোৱাৰ কাৰণে মই এইখন গাঁৱত প্ৰথম কৰিলোঁ। পকেৰাগ্ৰাম টাউন কমিটিৰ অধীনত থকা আমাৰ 2 নম্বৰ সেইটো ৱাৰ্ড, আৰু ইয়াৰ পিছত মই আহি টোটেল পকেৰাগ্ৰামৰ প্ৰতিটো ৱাৰ্ডত মই এটাকৈ আজি টোটেল 10টা ৱাৰ্ড আছে, 10টা ৱাৰ্ডত এটাকৈ মানে আঁচনি মই আজি আধাৰশিলা স্থাপন কৰাৰ দ্বাৰা কামটো আৰম্ভ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। অসম চৰকাৰৰ নগৰীয়া পথ উন্নয়নৰ কাৰণে যিখিনি আঁচনি মই পালোঁ, অসম চৰকাৰৰ এই আঁচনিৰ দ্বাৰা 10টা ৰাস্তা আৰু কিছুমান ক'ৰবাত কেনেল বনোৱাৰ কাৰণে আঁচনিবিলাক প্ৰস্তুত কৰা হৈছিলে, আৰু গোটেইখিনি আঁচনি অত্যন্ত লাগতিয়াল আছিলে, দৰকাৰী আছিলে, আৰু এই আঁচনিবিলাকৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হ'ব। পকেৰাগ্ৰাম এটা নতুনকৈ মৰ্যাদা পোৱা এটা টাউন মিউনিচিপালিটি বৰ্ড হয়, আৰু এই মিউনিচিপালিটি বৰ্ড নতুনকৈ হোৱাৰ কাৰণে তাতে ভালেখিনি কাম কৰিব লগা আছে। অসম চৰকাৰ বিটিচি চৰকাৰৰ ফালৰ পৰা যৌথভাৱে এই টাউনটো আকৌ মোৰ ডেভেলপ কৰিবৰ কাৰণে বেছিকৈ ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু অতি দুখৰ বিষয় যে বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা তেখেতসকলে পকেৰাগ্ৰাম টাউনৰ ডেভেলপমেণ্টৰ কাৰণে উল্লেখযোগ্য তেনেকুৱা ধৰণৰ একো আঁচনি ধৰা বা ৰূপায়ণ কৰা আমি আজিলৈকে দেখা পোৱা নাই, যাৰ কাৰণে আজি যিমানখিনি কম সময়ৰ ভিতৰতে ডেভেলপ হ'ব লাগিছিলে, পকেৰাগ্ৰাম টাউনখনৰ ডেভেলপৰ কাৰণে ৰাইজে যেনেকুৱা ধৰণৰ আশা ৰাখিছিলে, এই ডেভেলপমেণ্টটো আজি পকেৰাগ্ৰাম টাউনবাসী ৰাইজে দেখা পোৱা নাই। কিন্তু ভাগ্য ভাল, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ কৃপা, তেখেতৰ কৃপা দৃষ্টি আমাৰ প্ৰতি আছে, পকেৰাগ্ৰামৰ প্ৰতি আছে, আৰু ইয়াৰ লগতে আমাৰ মানে টাউন বা আৰ্বান ডেভেলপমেণ্টৰ মন্ত্ৰী মাননীয় অশোকানন্দ সিংহল ডাঙৰীয়া, তেখেতৰ মানে কৃপা, তেখেতৰ সহযোগত মই অসম চৰকাৰৰ ফালৰ পৰা এই আঁচনিটো আদায় কৰিব পাৰিছোঁ। তেখেতসকলে পকেৰাগ্ৰাম টাউন ডেভেলপমেণ্টৰ কাৰণে মই বিচৰা যিখিনি আঁচনি একেবাৰে বিনা দ্বিধাই মঞ্জুৰি কৰি দিলে, যাৰ কাৰণে আজি এই টাউন ডেভেলপমেণ্টৰ নামত ৰাস্তা আৰু কেনেল বনাবৰ কাৰণে, গৌৰৱ পদৰ ৰাস্তা, খুব সুন্দৰকৈ ৰাস্তা বনাবৰ কাৰণে এই 10টা আঁচনিটো পকেৰাগ্ৰামত মই ধৰিব পাৰিছোঁ। মই আশা ৰাখিছোঁ যিখিনি কাম আকৌ কৰিবলৈ বাকী আছে, অহা বছৰত, অহা দিনবিলাকত আকৌ গভৰ্ণমেণ্টৰ এই 24-25 যিহেতু বাজেট চলি আছে, এই বাজেট শেষ হোৱাৰ পাছত গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি কাম কৰিবৰ কাৰণে আকৌ টকা ধাৰ্য কৰিছে, আঁচনিবিলাক দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা আছে, ইয়াৰ আধাৰতে, ইয়াৰ অধীনত থাকি পকেৰাগ্ৰাম টাউনৰ যিবিলাক মানে থাকি যোৱা কাম, এইবিলাক আকৌ সম্পূৰ্ণ কৰি ডেভেলপ কৰিবৰ কাৰণে মোৰ যিটো এটা মিছন, মোৰ এটা যিটো এজেণ্ডা ফুলফিল কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি মই কাম কৰি যাম। আৰু এই ডেভেলপমেণ্টৰ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ বেলিকাত মোৰ ফালৰ পৰা কোনো প্ৰকাৰে মই গাফিলতি নকৰিম, কোনো প্ৰকাৰে মই অৱহেলা নকৰিম। ৰাইজে মোক উন্নয়নৰ কাম আনিবৰ কাৰণে, পুঁজি আনিবৰ কাৰণে, অঞ্চলখনৰ ডেভেলপমেণ্টৰ কাৰণে জনপ্ৰতিনিধি হিচাপে নিজৰ মূল্যৱান ভোটটো মানে দি পেলাই মোক তেওঁলোকৰ জনপ্ৰতিনিধি হিচাপে পঠিয়াই দিছে। এতিয়া প্ৰতিজন জনপ্ৰতিনিধিবিলাকৰ দায়িত্ব কৰ্তব্যটো হ'ল যে নিজৰ সমষ্টিবাসী ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰা, উন্নয়নৰ কাৰণে বিৰামহীনভাৱে চেষ্টা চলাই চৰকাৰৰ পৰা পুঁজি আনি
অঞ্চলত কাম কৰা আৰু সেই দায়িত্ব কৰ্তব্য মই কেতিয়াও পাহৰি যোৱা নাই, কাপিলিটিও কৰা নাই, মই অৱহেলাও কৰা নাই আৰু সেইখিনি সঠিকভাৱে বেছি জোৰদাৰকৈ আকৌ আগুৱাই নিবৰ কাৰণে মই অনাগত দিনবিলাকত কাম কৰি যাম। আঁচনি অচিৰে হৈ যাব, 10-12 দিনৰ পিছতে হৈ যাব, যিহেতু চেংচন হোৱাৰ পিছত টেণ্ডাৰো হৈ গ'ল, কাম এলটমেণ্ট পাই গ'ল আৰু ঠিকাদাৰে নিশ্চয় গোটেইখিনি হেৰিটো কামবিলাকৰ য'ত য'ত নেকি কৰিব লগা আছে সেইবিলাক এৰিয়াটো তেখেতে চাই বুজ ল'ব আৰু আমাৰ এই হিচাপে ৱাৰ্ড কমিশ্যনাৰবিলাক প্ৰতিটো ৱাৰ্ড কমিশ্যনাৰ ৱাৰ্ডত ৱাৰ্ড কমিশ্যনাৰ আছে, চেয়াৰমেন আছে, আমাৰ দলীয় কৰ্মীসকল আছে, অঞ্চলৰ ৰাইজ আছে, তেওঁলোকৰ লগত ভালকৈ আলাপ আলোচনা কৰি ভালকৈ বুজা পৰামৰ্শ কৰি পেলাই তেওঁলোকে বুজাবুজিৰে কামটো ভালকৈ কৰিবৰ কাৰণে নিশ্চয় সোনকালে ষ্টাৰ্ট কৰিব। ভাল লাগিছে। প্ৰথমতে আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ ফকিৰাগামবাসী ৰাইজক মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ যে তেওঁলোকৰ সহায় সহযোগ বা তেওঁলোকৰ যিটো মৰম তেওঁলোকে যি আমাৰ পৰা বিচাৰিছে। আমি যদিও BPF হিচাপে এতিয়া শাসনত নাই, অপজিশ্যনত আছোঁ, অপজিশ্যনত থাকিও আমাৰ মাননীয় 29 নং ৱেষ্ট কোকৰাঝাৰ সমষ্টিৰ বিধায়ক শ্ৰী ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ উদ্যোগত তেখেতে নহ'লে আমি নোৱাৰিলোঁহেঁতেন। কাৰণ ফকিৰাগামৰ কাৰণে আমাৰ এই গৌৰৱ পথৰ আঁচনিটো ফকিৰাগামৰ 0 আছিল। আমি যেতিয়া লিষ্ট পালোঁ তেতিয়া ছাৰক জনালোঁ, ছাৰে তেতিয়া আমাক ক'লে যে আপুনি ইমিডিয়েট গুৱাহাটীলৈ আহক। তো তেখেতৰ লগত গৈ মিনিষ্টাৰ ছাৰক লগ কৰি আমাৰ ইয়াত মই প্ৰথমতে আমাৰ আৰবান ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মাননীয় অশোক সিংঘল ডাঙৰীয়াকো মই আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়কো আমি অশেষ ধন্যবাদ দিছোঁ ফকিৰাগাম ৰাইজৰ হৈ যে তেওঁলোকে আমাৰ প্ৰতি দয়া কৰি ফকিৰাগামত 3,50,00,000 টকা এলোকেশ্যন দিছে। পথৰ হেৰিত আমি প্ৰত্যেকটো ৱাৰ্ডত তেনেকৈ হিচাপ কৰি য'ত যিখিনি দৰকাৰী তাতে দৰকাৰটো বহুত, কিন্তু তাৰ ভিতৰত কিছু কাম আমি কৰি দিব পাৰিছোঁ। ইয়াৰ কাৰণে আমাৰ বিধায়ক মহোদয়, অশোক সিংঘল মহোদয় আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় সকলোৱে তেওঁলোকৰ উদ্যোগতহে আমি হোৱা বুলি আমি ধৰি লৈছোঁ। আজি সঁচাকৈ ফকিৰাগাম মিউনিচিপেল বৰ্ডৰ কাৰণে এটা ঐতিহাসিক দিন। কাৰণ আজি এটা দিনত আমাৰ BTC প্ৰমোদ বড়ো চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা আমি আজিলৈকে দেখা নাই এটা দিনত এজন বিধায়ক বা এজন EMA এটা দিনত 10টা কামৰ আধাখিলা কৰে। তো আজি আমাৰ ৰবিৰাম নাৰ্জাৰী বিধায়ক ছাৰৰ নেতৃত্বত আমি এদিনত 10টাকৈ আমি ৰাস্তা আমি উইথিন টাউন কমিটিৰ ভিতৰত 10টাকৈ ৰাস্তা আমি অপেনিং কৰিবলৈ দেখা পাইছোঁ। এই হিচাপতে ফকিৰাগামবাসী ৰাইজ হিচাপে আমাৰ বিধায়ক মাননীয় ৰবিৰাম ছাৰক মই ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে এই 10টা কামৰ উপৰিও খুবেই ইম্পৰ্টেণ্ট আজি আমাৰ এই যে কালঝাৰ, দুৰামাৰী, খৰিদাচাংলা, গোৱাবাৰী এই বিস্তীৰ্ণ অঞ্চলটোৰ কাৰণে আমাৰ যিটো হস্পিটেলৰ যিটো যোগাযোগ ব্যৱস্থা, এই যোগাযোগ ব্যৱস্থাত যিটো মডেল হস্পিটেল আৰু ষ্টেডিয়াম হ'লে আমাৰ ৰেল লাইন সেইটো কৰে, ইয়াৰ কাৰণে আমাৰ কোনো ধৰণৰ ৰাস্তা ঘাট নাছিলে। তো আজি ইয়াতে আমাৰ যিটো ৰাস্তাৰ আধাৰ প্ৰায় 2 কিলোমিটাৰ 100 মানে ৰাস্তা 2 কিলোমিটাৰ 120 মিটাৰ ৰাস্তা আজি ইয়াতে আধাৰখিলা কৰিলে। তাৰ কাৰণে বিশেষকৈ মই এই ফকিৰাগাম বা দুৰামাৰী ৰাইজ হিচাপে, দুৰামাৰী কালচাৰ অঞ্চলৰ ৰাইজ হিচাপে মই ছাৰক ধন্যবাদ দিছোঁ। কাৰণ এই ৰাস্তাটো ইমানেই প্ৰয়োজন। আমাৰ এখন হস্পিটেলত যাব হ'লে আপোনালোকে জানে আমাৰ এই অঞ্চলটোত দুটা ৰেল গেট আছে আৰু এই 2টা ৰেল গেট পৰি থাকিলে এজন ডেলিভাৰী পেচেণ্টো যদি থাকে সিহঁতে ৰেল গেটবিলাক খুলি নিদিয়ে। বহুত জ্বালা যন্ত্ৰণাত আমি ভুগি আছোঁ। এইটোৰ জৰিয়তে আমি বহুত এটা উপকৃত হ'ম। আৰু মই এটা কথা কওঁ, আজি ফকিৰাগাম টাউনৰ যি 10টা ৰাস্তা, এই 10টা ৰাস্তাৰ ক্ষেত্ৰত মই এটা কথাই ক'ম, মই একদম অতি ভালকৈ জানো প্ৰথম অৱস্থাত ফকিৰাগাম মিউনিচিপালিটি বৰ্ডৰ যিটো ফকিৰাগামৰ যিটো পপুলেশ্যন, সেই পপুলেশ্যনটো 10,000তকৈ কম থকাৰ কাৰণে 1 টকা ফাণ্ড দিয়া নাছিলে। আজি 1 টকা ফাণ্ড নোপোৱাৰ পিছত বিধায়ক ছাৰে তেওঁৰ নেতৃত্বত আমাৰ চেয়াৰমেন ডাঙৰীয়াক লগত লৈ তেওঁ নিজে নেতৃত্ব দি
আজি মানে টাউন এণ্ড কাণ্ট্ৰি প্লানিং ডেভেলপমেণ্টৰ যিটো আৰ্বান ডেভেলপমেণ্টৰ যিটো মিনিষ্টাৰ তাৰ পৰা 3.5 কোটি টকা ল'বলৈ সক্ষম হৈছে। আজি গোসাইগাঁৱৰ নিচিনা ইমান ডাঙৰ এটা টাউন তাত 3 কোটি টকা পাইছে। আমি পকিৰাগ্ৰামৰ নিচিনা ইমান এটা সৰু জেগা তাত আমি 3.5 কোটি টকা পাইছোঁ। সেইটো আমাৰ কাৰণে সঁচাকৈ এটা গৌৰৱ। আজি পকিৰাগ্ৰাম অঞ্চলৰ যিখিনি প্ৰয়োজনীয় ৰাস্তা প্ৰায় 10টা ৰাস্তা হয়। মই জনামতে ইতিমধ্যে আমাৰ BPF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ইতিমধ্যে 3জন দেখা পোৱা গৈছে। আমি ইতিমধ্যে আমি গম পাইছোঁ আমাৰ মাননীয় BTCৰ চিফ হাগ্ৰামা তথা আমাৰ BTCৰ এক চিফ আমাৰ BPF দলৰ মুৰব্বী BPF দলৰ প্ৰেচিডেণ্ট হাগ্ৰামা ছাৰে ইতিমধ্যে পেনেল লিষ্ট ডিক্লেয়াৰ কৰিছে। 3জনে প্ৰাৰ্থিত্ব দাবী কৰিছে। নেক্সট CWC মিটিঙত হয়তো প্ৰাৰ্থী ঘোষণা কৰিব বুলি মই মানে শুনিছোঁ।